গাইস আমি নিৰ্দিষ্ট স্থানত পাই গলোহি এয়া দেখিয়ে নিশ্চয় ধৰিব পাৰিছে আমি শিৱদলত উপস্থিত হৈছো গা পা ধুলু মেলিলো আৰু ৰুটি ভাজি বনাই আনিছিলো হেয়া খালো চাহ খালো খাই মেলি এতিয়া অকমান চাবলৈ ওলাই আহিছো আৰু দেখিছেনে ইমান কুঁৱলী আজি ৰ'দ বুলিবলৈ নাই চাৰিওফালে খালি কুঁৱলী এই আৰু বতৰটো ইমান ঠাণ্ডা দেখিছেনে গুটেই কাপোৰ কানি একদম পিন্ধি মেলি লৈছো আৰু আপোনালোকে মোৰ লগতে থাকিব মই যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এয়া দেখিছেনে ৰাজহাঁহ আছে আৰু পাতি হাঁহো আছে ইমান মৰম লাগিছে দেখিছেনে এই দৃশ্যটো সোমাবলৈ নিদিয়ে তোৱালি কেনেকুৱা লাগিছে ভাল লাগিছে নে দিয়া কিবা এটা কোৱা আগত শিৱসাগৰলৈ আহি কেনেকুৱা লাগিছে তোমাৰ কেনেকুৱা লাগিছে দেখা ময়ো প্ৰথমবাৰ আহিছো বহুত ভাল লাগিছে ন আৰু আমি চাওঁ অলপমান ন আমিও চাওঁ আপোনালোকেও চাই থাকক আৰু এয়া দেখিছেনে ইমান ভাল লাগিছে এই দৃশ্যটো ভাবিলো অকমান কেমেৰাত বন্দী কৰো বুলি ভাবিয়ে মই অকমান ভিডিঅ' বনাইছো দেই ইমান ভাল লাগিছে নহয়নে বাৰু একদম আমাৰ ঘৰৰ পুখুৰীত যেনেকৈ চৰি থাকে হাঁহকেইটা তেনেকুৱাই লাগিছে এয়া আৰু তাতে ৰাতিপুৱা সময়ত এই দৃশ্যটো বেছি ভাল লাগে আমি এয়া গৈ আছো খোজকাঢ়ি কাঢ়ি গাইস আমি এয়া শিৱদলত আছো ছোৱালী মই শিৱদলত অকমান সোমাই চালো খালে এয়া ল'ৰা আহিছে ৰবা খাই এটা কৰি দিয়া তাৰপিছত এয়া অকমান চাওঁ ঘূৰি মেলি কেনেকুৱা আছে কোৱা অকমান শিৱদললৈ আহি ভাল লাগিছে চাকি বন্তি জ্বলালা মনি কেনেকুৱা লাগিলে শিৱদললৈ ভাল লাগিলে চাকি বন্তি জ্বলালা নাই ভালকে সেয়া কৰিলা এতিয়া তেতিয়াহ'লে আমি এবাৰ ওলাই যাওঁ ন ওলাই যাওঁ আকৌ দেৰি কৰি থাকিলেও আমাৰ সময়ত দেৰি হ'ব আৰু চাওঁগৈ বেলেগ কিবা বেলেগ গাইছ আমি এয়া শিৱদৌল চাই মেলি আজৰি হ'লো এতিয়া এয়া আমাৰ গাড়ীৰ ওচৰ পালোহি সকলোখিনি মানুহ আহি পোৱা নাই আৰু মানুহখিনি আহি পালে আমি ইয়াৰ পৰা ৰাওনা হ'ম আৰু আগলৈ গৈ থাকোঁ আপোনালোকে স্কিপ নকৰাকৈ মোৰ লগতে থাকিব গাইছ এয়া ফাইনেলি কাৰেংঘৰ পাই গ'লোহি আৰু কাৰেংঘৰটো অলপমান চাওঁ আৰু লগতে আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম কিমানখিনি দেখুৱাব পাৰোঁ আৰু ভিতৰত দেখিছেনে ইমান আন্ধাৰ বতৰটো যিহেতু ডাৱৰীয়া আছিলে সেইটো কাৰণে বেছিকৈয়ে আন্ধাৰ হৈছে আৰু এয়া কেমেৰাটো মই যেনে তেনেহে ধৰি পেলাই খোজ দিব পাৰিছোঁ ষ্টেপত উঠা মেলা এইখিনিহঁত যথেষ্ট কষ্ট হয় এয়া দেখিছেনে ওপৰলৈ উঠি আছোঁ মই ভৰিও বিষাই গৈছে যিহেতু ইমান ওপৰলৈ উঠা নমা কৰা অভ্যাস নাই আৰু এয়া পাই গ'লোহি আৰু এয়া ছোৱালীও আছে লগতে আৰু সকলোখিনিয়ে চাবলৈ চেষ্টা কৰিছোঁ লাহে লাহে আৰু এয়া দেখিছেনে আহি আছোঁ লাহে লাহে এয়া ছোৱালী আছে মোৰ লগত এয়া আমাৰ ল'ৰা আৰু বাকী ল'ৰা ছোৱালীবিলাক যিহেতু আমি স্কুলৰ পৰা গৈছিলোঁ এয়া ছাৰহঁতো আছে এয়া সকলোৱে হাই হাই কৰি দিছে আৰু ওপৰ পালোহি ওপৰৰ পৰা অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া ওপৰৰ পৰা দেখুওৱা দৃশ্য ইমান ভাল লাগিছে নহয়নে বাৰু চাৰিওফালে সেউজীয়া এটা পৰিৱেশ বহুতেই ভাল লাগিছে আৰু এয়া চাৰিওফালে একদম সেউজীয়া পৰিৱেশ এটা বহুত ভাল লাগিছে এইখিনিত আৰু চাই মেলি আজৰি হৈছোৱে বুলি ক'ব পাৰি আৰু এতিয়া আমি তললৈ নামি আছো লাহে 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 যাবা খালি
বাহিৰ পালোহি আৰু এয়া বাহিৰলৈ আহিলো ওলাই চালো মেলিলো বাহিৰলৈ গুচি আহিলো আহি আহি বাহিৰ পালোহি দেখা কেনেকুৱা লাগিছে ভাল লাগিছে নে আৰু আমি এয়া বাহিৰলৈ আহি আছো ভাগৰ লাগি গ'লগে এবাৰ বাটটো হেৰাই গৈছিলে দেই আকৌ বিচাৰিবলগীয়া হৈছে অঞ্জলি কেনেকুৱা লাগিলে ভাল লাগিলে হেৰাইছিলা নেকি ওপৰলৈ নগলা নেকি আমি গলো যেনিবা উলটি আহোঁতেহে হেৰাইছিলো আছে কিছুমান ওপৰতে আছে আহা চালো আৰু ন আৰু কি চাই থাকিবা চালো মেলিলো আকৌ একে জেগাতে থাকিলেও সময়টো গৈ থাকিবা ন আকৌ যাওঁ ওলাই বেলেগ জেগালৈ চাওঁগে বেলেগত আমি গাড়ীতে বহি আছো এয়া ফাইনেলি আহি এয়া ৰংঘৰ পালোহি নামিম বাৰু গাড়ীৰ পৰা অকমান সময় বহি আছো এয়া নিশ্চয় ধৰিব পাৰিছে আপোনালোকে ইফালে আমি সকলোখিনি বহি আছো গাড়ীতে এয়া গাইছ আমি ফাইনেলি এয়া তলাতল ঘৰ পাই গলোহি আৰু এতিয়া টিকট ল'বৰ কাৰণে ৰৈ আছো মই বাহিৰৰ পৰা অকমান দেখুৱাবলৈ চেষ্টা কৰিছো এয়া বগা কেনেকুৱা লাগিছে আহে ভাল লাগিছে নে ই কলৈ গ'ল ল'ৰা কলৈ গ'ল তলাতল ঘৰ পাই পেলাই ল'ৰা চোৱা চবিলা এয়া দেখিছে নে বাহিৰতে আছো কাৰণ টিকট কাটিব লাগিব আৰু এয়া আমি তলাতল ঘৰ পাই গলোহি কাৰণ অনলাইন যোগে টিকট কাটিব লাগে অনলাইনত টিকট কটাৰ কাৰণে বহুত সময় আমি বাহিৰতে ৰৈ থাকিবলগীয়া হ'ল আৰু কাটি মেলি এয়া ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ আৰু এয়া ছোৱালীও আহি আছে লগত ল'ৰাও আহি আছে আৰু এনেকৈ লাহে লাহে 4জন 5জনকৈ সোমাই আছোঁ গোটেইখিনি একেলগতে সোমাব পৰা নাই যেহেতু অনলাইন কৰোঁতে যথেষ্টকণ সময় আমাৰ গুচিয়ে গৈছিলে আহি এয়া তলাতল ঘৰ প্ৰৱেশ কৰিছোঁহি আৰু কি কি দেখুৱাব পাৰোঁ আপোনালোকে চাই থাকিব আকৌ দেই এয়া পাইছোঁহি আৰু পৰিৱেশটো যে ইমান ভাল লগা চাৰিওফালে গছ গছনিয়ে ভৰপূৰ এটা সেউজীয়া পৰিৱেশ এই সেউজীয়া পৰিৱেশটো দেখিলে এনেও ভালেই লাগে বাৰু পালে এয়া আহি আছোঁ এয়া উঠিলোহি বাৰু এনেকৈ লাহে লাহে উঠি আছোঁ ভৰি চৰিও বিষাই গৈছেগৈ কাৰণ যথেষ্টখিনি উঠা নমা কৰিবলগীয়া হৈছে তথাপিতো বহুত ভালেই লাগিছে বাৰু দেই ভৰি বিষ হৈছে যদিও সেইটো ইমান এটা অনুভৱ হোৱা নাই যিহেতু নেদেখা বস্তুবোৰ দেখিবলৈ পাইছোঁ কিমান মনত আনন্দও লাগিছে ফূৰ্তিও লাগিছে লগতে সৰু সৰু ল'ৰা ছোৱালীখিনিও আছে সেইটো কাৰণে বেছি ভাল লাগিছে আৰু এই ওপৰ পালোহি ওপৰ পাই নেজানো কিমানখিনি চাবলৈ পাৰোঁ তথাপিতো আৰু ওপৰলৈ উঠি আছোঁ এয়া ওচৰত ছোৱালী আছে কিমান ভাল লাগিছে ওপৰলৈ উঠি দেখিছেনে আৰু ইমান আজি ডাৱৰে আৱৰি আছে নহয় বতৰটো খুবেই বেয়া হয়
গোটেই মানে ধুৱলি কুঁৱলি হৈ আছে। ইয়াৰ ওপৰত ল'ৰা ছোৱালীবিলাকো দৌৰা দৌৰি কৰি আছে। সিহঁতেও আহিছে মোৰ পাছে পাছে আৰু ইয়াৰ ভিতৰলৈ সোমাবলৈ চেষ্টা কৰিছোঁ। আৰু ল'ৰা ক'লৈ গ'ল বিচাৰি পোৱা নাই। ভয়ো লাগিছে বাৰু দেই, অলপ যি হওক শুনা পাই থাকোঁ যে তলাতল ঘৰত মানুহ বোলে হেৰায়, সেইটো কাৰণে অলপমান ভয়ো লাগিছে। হ'লেও সাহ কৰি আগবাঢ়ি আছোঁ। এয়া যিফালে চাওঁ চবফালে একেই দেখা পাইছোঁ আৰু মানুহবোৰ তৎক্ষণাত নামি আছোঁ। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22টা খটখটি নামি আহিলোঁ। আৰু ইমান আন্ধাৰ ভিতৰখন। Emang ada rasa kan? Aha, tu bisa saya dah. Bisa saya dah. Oh, sofa leke mana? Aha. Puna ini dah kan? এফালে চাওঁ বলা। হেৰি এফালে চাওঁ হা। আৰু এয়া আমি অকমান বাহিৰলৈ ওলাই আহিছো আৰু বেলেগ এফালে চাওঁ বুলি ভাবিছো। সেইফালে মৈদাম নেকি সেইবিলাক ন? মৈদাম ঘূৰি ঘূৰি একেখিনিকে পাই থকা নিচিনা লাগিছে। আৰু ইমান আন্ধাৰ। ইফালেদি সোমাই সিফালেদি ওলাব পাৰি, সেইকাৰণে তলাতলি ঘৰ। মানে যোনফালে যোৱা একেই দেখিবা, চবফালে একেটাই ডিজাইন। আৰু এয়া ওপৰলৈ উঠি আছো। আহি আহি ওপৰ পালোহি। চাৰৰ বা কেনেকুৱা লাগিছে? আপুনিতো আগতে আহিছে চাগে? মই আগত দুবাৰ আহিছো। বিশেষকে মানে সৰু সৰু ল'ৰা ছোৱালীকেইটাক এই বস্তুটো দেখাবলৈ পাই নথৈ সুখী। হয়, সিহঁতৰ কাৰণে আমিও আহিব পাৰিছো লগতে। সৰুজনৰ কাৰণে জ্যেষ্ঠসকলো আহিব পাৰিছে। বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সমস্ত পৰিয়াল, এই প্ৰাক্তন মানে ভাইচ প্ৰেচিডেণ্টৰ সমস্ত পৰিয়াল, মাতৃ গোটৰ আহিছে আৰু অভিভাৱকো আহিছে। এনেকৈ আমি মুঠতে দণ্ডিনাথ কলিতা প্ৰাথমিক বিদ্যালয় আমি মুঠতে 65জন মানুহ আহিছোঁ, শিক্ষক ছাত্ৰ ছাত্ৰী লাগে। যিমানটো পাৰোঁ চাওঁ। ইয়াৰ পাছত গৈ আমি ঢেকীয়াখোৱা নামঘৰত সোমাম। মোৰ আপোনাৰ প্ৰধান শিক্ষক হিচাপে স্বাস্থ্যটো কিবা দেখিছে বা দাবী চিৰি দিয়ে, কিন্তু মই বৰতত থকাৰ কাৰণে এইটো কণ্ডিশ্যন হৈছে। ছাৰ নাহিলে নহয় কাৰণে আহিবলগীয়া হৈছে, কাৰণ এই আজি তাৰিখটোতে অহা দিন ঠিক কৰিছিলে। ইফালে বছৰীয়া পৰীক্ষাও আহি আছে যে, সেইটো কাৰণে ছাৰ আহিবলৈ বাধ্য হ'ল। এতিয়া আমি বলক আৰু অলপমান চাওঁগে। এভাগ হেৰিহে মানে কিবা চাগে পূজা চূজা এনেকুৱা কিবা হয় চাগে। হয়,
ব'লা বাহিৰলৈ যাওঁ চাহ আহিলা নি ভালে ইমান সময় মোৰ লগত থকাৰ কাৰণে বহুত বহুত ধন্যবাদ সকলোৱে কুশলে থাকক মংগলে থাকক আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকৈ মই আন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহি আছো বাই